আই এম নট সুইমিং মানে অসমীয়াতে কৈ দিওঁ নে মানে মই সাঁতুৰিব নাজানো সুইমিং ইজ এ গুড এক্সাৰচাইজ ফৰ হেল্থ সাঁতোৰাটো স্বাস্থ্যৰ কাৰণে এক ভাল ব্যায়াম গতিকে আমি দ পানী নোৱাৰিলোঁ এনেকুৱা জেগালৈ গাৰ্লফ্ৰেণ্ড আহিব নালাগে একদম সঁচা কথা এনেকুৱা জেগালে লগৰবিলাকৰ লগত আহিলে গতা মাৰি দিব পাৰে সেইটো হয় ৰূপ তোৰ লোৱা চেঁচাতহে মৰিলেগে ঘৰত সেইটোহে ক'ব আৰু দেউতাই মাক ৰূপ তোৰ ল'ৰা চেঁচাতহে মৰিলেগে বুলি ক'ব কামত সাধুই ক মই এইখন আঠুচালখন গ'লেই আকৌ আঠুচালখন জেগাবিলাকত চক কেনেকৈ গাৰ্লফ্ৰেণ্ডক লৈ আহিব বাৰু এটা সেয়া চুলি নাই বুলি গতা মাৰি দিলে যদি আমাৰো কিবা এটা নাই বুলি গতা মাৰি দিয়ে তেতিয়া কি তই কি কৈছিলি মুড়ি ভজা কি নহয় আগতে যে মুড়ি ভাজে ইয়াৰ বালিটো মানে যিমান গৰম আগতে মুড়ি ভাজোতেনে এই বালিটো গৰম হৈ নাথাকে জানো তাৰ বালিত আমি এনেকৈ সোমাই দিওঁ আমাৰ পিছত এম্বুলেঞ্চ লৈ লৈছোঁ কিবা হ'লে পটককৈ লৈ আহিব পৰাকৈ বেয়া বুজিছে বাইক এয়া আমাৰ অভিয়ে মুতি আছে মূত্ৰ বিসৰ্জন কৰি আছে নহয় নি এইটো ক্ষেত্ৰত তুমি কিবা ক'ব বিচাৰিবা নেকি এইটো ক্ষেত্ৰত তাক মানে কি ধৰি দিব লাগে নেকি সুধিছিলোঁ কিন্তু সি নালাগে বুলি ক'লে এটা আজৰি হৈ কাৰণ ইয়াৰ হাত দুটা আছে তই য'তে ত'তে মুতি থাকোতে কেলে পানী মুতিব নাপায় मतलब वो अलग ही लेवल का बंदा था তো প্ৰথম খোজটো এয়া চেঁচা পানীত ঐ আহ দৈ এয়া আমাৰ অভিহত কি চেঁচাত উঠি আহিছে এটা স্প্ৰাইটৰ বটল ইণ্ডিয়াত আছে এইবিলাক কমাই দি ৰাহুৱে খালে তো আগত যাব গাড়ী চেনালে চুকাইছ হাতত ৰিয়ালৈ পানী তুলি তাকোতে মাজনী হাতত ৰিয়ালৈ